নমস্কাৰ, মই বিনয় সৰকাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি 13 আগষ্ট বৃহস্পতিবাৰ। বলক আজিৰ মুখ্য খবৰসমূহ বিতংভাৱে আলোচনা কৰোঁ। আজিৰ প্ৰথম খবৰটো হৈছে অসমৰ বানপীড়িতসকলৰ বাবে ৭২ জন ইউটিউবাৰে সংগ্ৰহ কৰা বান সাহায্য ধনৰ সঠিক ব্যৱহাৰ হৈছে নে নাই তাৰ তদন্ত কৰিব চৰকাৰে। এই ধনৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ পুলিচৰ চাইবাৰ চেলকো নিৰ্দেশ দিয়া হৈছে। অৱশ্যে প্ৰজেক্ট গল্ডেন আছামৰ জৰিয়তে কাম কৰা ইউটিউবাৰক মুখ্যমন্ত্ৰীয়ে মুকলিকৈ প্ৰশংসা কৰে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে কেবিনেটত ২১০০ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন। হয়, গুৱাহাটীৰ বিকাশৰ বাবে অসম কেবিনেটে ২১০০ কোটি টকীয়া এৰ'ট্ৰপলিছ ছেটেলাইট চিটি প্ৰজেক্টত অনুমোদন জনায়। ইয়াৰ উপৰিও BTCৰ বাবে ৪৫০ কোটি টকা, জীৱন প্ৰেৰণা আঁচনিৰ বাবে ১১৮.৫৮ কোটি টকা, নতুন চৰকাৰী কৰ্মচাৰীৰ ৬ মাহৰ ভিতৰত বাধ্যতামূলক পুলিচ ভেৰিফিকেশ্যন আৰু ১০ লাখ টকালৈকে উপাৰ্জন থকা কৃষকসকলৰ কৃষি আৰু শূন্য কৰৰ দৰে একাধিক ডাঙৰ সিদ্ধান্ত লোৱা হয়। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। অৰুণাচলৰ সৈতে সীমান্ত বিবাদ শান্তিপূৰ্ণভাৱে সমাধানৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে অৰুণাচল প্ৰদেশৰ সৈতে চলি থকা সীমান্ত বিবাদ সংঘৰ্ষৰ সলনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব। ইয়াৰ বাবে কেবিনেটে বিশেষ কমিটি পুনৰ গঠন কৰাৰ লগতে ধেমাজিত ঘটা শেহতীয়া ঘটনাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। ২০ আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ নামঘৰসমূহৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে ১,৫০,০০০ টকাকৈ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰটোলৈ। বান বিধ্বস্ত ২০খন বিদ্যালয়লৈ ১ কোটি টকাৰ সাহায্য। হয়, বানত ক্ষতিগ্ৰস্ত ২০খন বিদ্যালয়ত পুনৰ নিৰ্মাণৰ বাবে ব্ৰাইট ইষ্ট এণ্টাৰটেইনমেণ্টছৰ CMD ৰিণিকী ভূঞা শৰ্মাই ১ কোটি টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰে নাজিৰা সমষ্টিৰ ১৫খন আৰু ডিমৌ সমষ্টিৰ ৫খন বিদ্যালয়ক এই ধন প্ৰদান কৰা হয়। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰটোলৈ। তামিলনাডু বিধানসভাত নিট পৰীক্ষা বাতিলৰ সংকল্প প্ৰস্তুত। তামিলনাডু বিধানসভাত নিট পৰীক্ষা বাতিলৰ দাবীত এক প্ৰস্তুত গৃহীত হয়। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কে অৰুণ ৰাজে কয় যে নিটৰ দৰে পৰীক্ষাই সামাজিক ন্যায় আৰু ৰাজ্যৰ অধিকাৰ খৰ্ব কৰে। আপোনালোকে এই বিষয়ে কি ক'ব খোজে কমেণ্ট ছেকশ্যনত ক'ব। হয়, আপোনালোকে নিশ্চয় জানে যে যন্তৰ মন্ত্ৰত যি কক্ৰজ জনতা পাৰ্টীৰ নেতৃত্বত বৃহৎ আন্দোলনৰ সময়ত এই নিট পৰীক্ষাক কেন্দ্ৰ কৰি উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰে পিছত তামিলনাডুৰ বিধানসভাত এই বিশেষ প্ৰস্তাৱ গৃহীত কৰা হৈছে। পশ্চিমবংগত UCC আৰু ধৰ্মান্তকৰণ বিৰোধী আইনৰ প্ৰস্তুতি। পশ্চিমবংগত ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ আৰু ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC কাৰ্যকৰী কৰিবলৈ বিলৰ খচৰা প্ৰস্তুত কৰা বুলি জনায় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰটোলৈ। নিখোজ ব্যক্তিৰ FIR বাধ্যতামূলক। হয়, উচ্চতম ন্যায়ালয়ে কয় যে কোনো ব্যক্তি নিখোজ হ'লে এতিয়াৰে পৰা আৰক্ষীয়ে বাধ্যতামূলকভাৱে FIR পঞ্জীয়ন কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশজুৰি নিৰ্দেশনা জাৰি কৰিছে। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰটোলৈ। UPI লেনদেনক লৈ চৰকাৰৰ স্পষ্টীকৰণ। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰে যে এজনৰ পৰা আন এজনলৈ অৰ্থাৎ P2P কৰা UPI লেনদেন সম্পূৰ্ণ বিনামূলীয়া হৈ থাকিব, যাৰ ফলত সাধাৰণ ব্যৱহাৰকাৰীসকলে ডাঙৰ সকাহ পাইছে। জিম্বাবৱেত যাত্ৰীবাহী নাওৰ ভয়ংকৰ দুৰ্ঘটনা। হয়, ৯৫ গৰাকী যাত্ৰীসহ কৰিবা হ্ৰদত ডুবিল এখন নাও। ভয়ংকৰ দুৰ্ঘটনাটোত ১৫ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। বৰ্তমানো সন্ধানহীন ২০ জনতকৈও অধিক লোক। এই পৰ্যন্ত ৬০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।